জুবিন গাৰ্গৰ ৰিলিজ নোহোৱা এখন চিনেমা অসমবাসীৰ দেখাৰ সৌভাগ্য নহল জুবিনৰ এক ব্যতিক্ৰমী অভিনয় শুটিং সম্পূৰ্ণ হৈও ৰিলিজ নহল ইউ আৰ নট মাই জুলি সংগীত জগতত অম্লান কৃতিত্ব ৰচনা কৰি থৈ যোৱা জুবিন গাৰ্গে কেইবাখনো ছবিত অভিনয়েৰে দৰ্শকৰ মন জয় কৰি থৈ গ'ল সকলো ছবিতে অভিনেতা হিচাপে সম্পূৰ্ণ সফল নহলেও দুখনমান ছবিত অভিনয়েৰে জুবিনে প্ৰমাণ কৰি থৈ গ'ল তেওঁ অভিনেতা হিচাপেও আছিল অনন্য মন যায় দিনবন্ধুৰ পিছত শেহতীয়াকৈ ৰৈ ৰৈ বিনালে তাৰ উৎকৃষ্ট উদাহৰণ সময়ক মাতাতকৈ ভাল কৰ জুবিনে অভিনয় কৰা প্ৰায় সকলো ছবিয়ে মুক্তি লাভ কৰিলে আৰু আন বহু দিশত সীমাবদ্ধতা থকাৰ পিছতো জুবিন গাৰ্গৰ বাবেই যেন তেনে বহু চিনেমাই ব্যৱসায়িক সফলতাও লাভ কৰিছিল ৰৈ ৰৈ বিনালে সকলোৱে জুবিনৰ শেষ অভিনয় চোৱাৰ পিছত এতিয়া পোহৰলৈ আহিছে তেওঁৰ এখন ছবি মুক্তি নোহোৱাকৈ ৰৈ গ'ল ইউ আৰ নট মাই জুলি নামৰ সেই ছবিখনৰ প্ৰযোজক আছিল এতিয়াৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু পৰিচালনা কৰিছিল এম মণিৰামে 2009 চনৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হৈছিল আৰু 2011 চনত তাক মুক্তিৰ বাবে প্ৰায় সাজু কৰি তোলা হৈছিল আৰম্ভ হৈছিল প্ৰচাৰৰ কামো অসমীয়া আৰু বঙালী ভাষাত একেলগে অসম আৰু পশ্চিম বংগত মুক্তিৰ বাবে সাজু কৰা হৈছিল ছবিখন মূলত মাৰ্ঘেৰিটাত ছবিখনৰ শ্বুটিং হৈছিল আৰু এই শ্বুটিঙৰ বাবে জুবিন এমাহতকৈ অধিক সময় মাৰ্ঘেৰিটাত বাহৰ পাতি আছিল হায়দৰাবাদৰ ফিল্ম চিটিতো ছবিখনৰ দীঘলীয়া শ্বুটিং হৈছিল প্ৰায় 70% কাম হৈ যোৱাৰ পিছতো সম্ভৱতঃ প্ৰযোজক আৰু পৰিচালকৰ মনোমালিন্যৰ বাবেই এই ছবিখনে মুক্তি লাভ নকৰিলে ছবিখনত জুবিনৰ লগতে অভিনয় কৰিছিল বাহাউল ইছলাম তিনত আতিফা মাসুদ আদিয়ে আমাৰ ৰোডৰ চিটিৰ আগতে কৰিছে এখন আমাৰ ৰোডৰ চিটি যে জুবিন আৰু পাপন একেলগে কৰিলে তাৰ আগৰ ছবি এখন গতিকে মই ভাবোঁ আৰু বহুত ৰিয়েলিষ্টিক মুভি আছিলে ৰিয়েলিষ্টিক অভিনয়ৰ ক্ষেত্ৰত জুবিনৰ সাংঘাতিক কিছুমান গুণ আছে আমি জানোৱে যে তাৰ ভিতৰত যিটো অনেষ্টি সাত্বিকতা সি পাৰফৰ্ম নকৰে জাষ্ট কথাখিনি বুজি উঠি বিহেভ কৰে গতিকে মই ভাবোঁ যে জুবিনৰ সেই অভিনয় চাবলৈ প্ৰযোজক পৰিচালকে কিবা যদি মনোমালিন্য আছে নাজানো সেইবিলাক দূৰ কৰিব লাগে আৰু চিনেমাখন ৰিলিজ কৰিব লাগে জুবিন গাৰ্গে ছবিখনত এক ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছিল নিজে অভিনয় কৰা প্ৰতিখন চিনেমাতে নায়কৰ ছবিত অভিনয় কৰা জুবিনৰ চৰিত্ৰটো ইউ আৰ নট মাই জুলিত আছিল এক বন কৰা ল'ৰাৰ অভিনেতা বাহাউল ইছলামে ক'লে এই ব্যতিক্ৰমী চৰিত্ৰটোত দুৰ্দান্ত অভিনয় কৰিছিল জুবিনে এইখন চিনেমাত ইউ আৰ নট মাই জুলিত বহুত ইণ্টাৰেষ্টিং কেৰেক্টাৰ তাৰ কেৰেক্টাৰটো আছিলে জুবিনৰ মই হ'লো মালিক আৰু জুবিন হ'ল মোৰ লগোৱা কাম কৰা ল'ৰা সেইটো এটা বৰ ইণ্টাৰেষ্টিং মানে আমাৰ কেমেষ্ট্ৰি এটা আছিলে তাৰপাছত ইণ্টাৰেষ্টিং মই হ'লো কলা মোৰ ঘৈণী হ'ল টিনা মাসুদ সাংঘাতিক বগা মাৰ্ঘেৰিটাৰ এই সময় এলেকাতে জুবিনে শ্বুটিং কৰিছিল সকলোৰে সৈতে হাঁহি মাতি তেওঁ প্ৰায় এমাহ এইবোৰ স্থানতে আছিল আজি সেই দিনবোৰৰ কথা স্মৰণ কৰিলে ইউ আৰ নট মাই জুলিৰ লোকেশ্যনত জুবিনক লগ পোৱা লোকসকলে চিনেমাখনৰ প্ৰায় 90% শ্বুটিঙে হৈ গৈছিলে আৰু এই দলংখনতে চিনেমাখনৰ মেক্সিমাম শ্বুটিং এই দলংখনতো হৈছিলে আৰু আমাৰ যিটো মাৰ্ঘেৰিটাৰ বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মা যিটো ব্যক্তিগত ইয়াত অফিচ আছে তাতে জুবিন গাৰ্গ প্ৰায় 1.5 মাহ ধৰি আছিলে মাৰ্ঘেৰিটাৰ বিভিন্ন সুন্দৰ সুন্দৰ লোকেশ্যনত এই চিনেমাখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিলে আৰু আটাইতকৈ ডাঙৰ কথা শুভ মুহূৰ্তটো মাৰ্ঘেৰিটাতে হৈছিলে মাৰ্ঘেৰিটাৰ যিখন গল্ফ ফিল্ড খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গল্ফ ফিল্ডতে আৰম্ভ কৰা হৈছিলে চিনেমাখনৰ সংগীতৰ দায়িত্ব লৈ অভিনয় শেষ কৰি কামতো ধৰিছিল জুবিন গাৰ্গে কিন্তু এতিয়া কি ৰূপত আছে ইউ আৰ নট মাই জুলি শ্বুটিং প্ৰায় শেষ হোৱা ছবিখন জুবিন গাৰ্গৰ এটা সৃষ্টিৰ বাবে ৰিলিজ বা সংৰক্ষণ কৰিব পৰা যাব নেকি শুনিলে আচৰিত হ'ব
এই ছবিখনৰ হাৰ্ড ডিস্কটো হেৰাল পৰিচালক মণিৰামে যিজন লোকক চিনেমাখন সম্পাদনা কৰিবলৈ দিছিল তেওঁ এতিয়া সেই হাৰ্ড ডিস্কটো বিচাৰি পোৱা নাই আৰু পোৱাৰ কোনো সম্ভাৱনাও নাই শেষ আশা কেমেৰাৰ দায়িত্বত থকা লোকজনে তাক কেনেবাকৈ সংৰক্ষণ কৰি ৰাখিছিল নেকি সেয়া বিচৰা কিন্তু সেই সম্ভাৱনাও প্ৰায় লোপ পাইছে তেওঁ আজি নিশা পৰ্যন্ত সেয়া বিচাৰি পোৱা নাই সম্ভৱতঃ কোনোদিনে পোহৰলৈ নহাকৈ আন্ধাৰতে ৰৈ যাব জুবিন গাৰ্গৰ এই অনন্য কীৰ্তি মাৰ্ঘেৰিটা বা ৰাণা নেগৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট আসাম টক্স